আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মোৰ একেলগৰ কৰা সহকৰ্মী বাইদেউৰ কেন্দ্ৰত কেনেধৰণে কাৰ্যকলাপ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰি মই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। চাওকচোন বাৰু। কেন্দ্ৰটোৰ নাম হৈছে কুটিকুচীয়া অংগনবাদী কেন্দ্ৰ। আজি মই ভাত এটা তোমালোকক ক'বলৈ ওলাইছোঁ। তোমালোকে যাতে প্ৰথমতে মই তোমালোকক শনিবাৰ গাড়ী এটা সাধু ক'ম। সিংহ আৰু নিগনি তোমালোকে দেখিছা নহয়? চিনি পোৱা নাই সিংহ নিগনি? মই সেই সিংহ নিগনিৰ বিষয়ে এটা সাধু ক'ম দেই। এদিন দুপৰীয়া পথাৰত জীয়াইছিল সিংহ পুৰা গছৰ তলত। মলয়া বতাহে পুৰা সিংহৰ টোপনি আনে। সিংহ মানে বহুত ৰ'দত আহিছিলে এফালে, জানানে? আহি এজোপা গছ দেখিলে। এই গছৰ তলতে সিংহই আহি এনেকৈ জিৰালে। সিংহ যেতিয়া গছৰ তলত একান্ত মনে শুই আছিলে, শুই থাকোঁতে এনেকৈ সেই সময়তে এফালৰ পৰা নিগনি আহিলে। গম পোৱানে? সিংহৰ পিঠিত নিগনিয়ে নাচি বাগি ভাঙি দিলে সিংহৰ কেঁচা টোপনি। যেতিয়া সিংহটো নিগনিয়ে মানে টোপনিটো ভাঙি দিলে, ভাঙি দিয়াৰ লগে লগে সিংহৰ মানে গৰজি উঠিলে, হং হং কৰিলে। সিংহই তেতিয়া কৈছে, হেৰৌ দুষ্ট নিগনি তই, মোৰ কেঁচা টোপনি তই কিয় ভাঙিলি? মই দুটাই নে তোক আনি মই খাই পেলাম। নিগনিটো পুঠি মাৰি ধৰি ল'লে আৰু ধৰি লৈ কৈছে তোক আনি মই খাই পেলাম। তেতিয়া নিগনিয়ে কি ক'লে জানানে? নিগনিয়ে কৈছে, দুখ নধৰিব মহাৰাজ, মই আপোনাক কেতিয়াবা বিপদত সহায় কৰিম। তেতিয়া সিংহ ৰজাই ক'লে, তই মোক কি বিপদত সহায় কৰিবি? ইমান কি অকণমানি নিগনি, তই কি হয় তুমি যা, তোক আজিলৈ মই এৰি দিছোঁ। আৰু যদি তই দ্বিতীয় দিনা আহি মোৰ টোপনি ভাঙ, তেতিয়া কিন্তু তোক মই খাই পেলাম। বুজাই দিম, আজি তই যা। নিগনি এৰিলে। বহু দিনৰ মূৰত নদীৰ পাৰত সিংহ ৰজাৰ মানে পিয়াহ লাগিছিলে, পানী খাবলৈ নদীৰ পাৰলৈ গৈছিল। সেই নদীৰ পাৰত আকৌ চিকাৰীয়ে জাল এখন পাতি থৈছিলে নহয়। জালখনতে মানে নিগনি সিংহকে জালতে সোমাই গৈছে। বহুদিনৰ মূৰত নদীৰ পাৰত বন্দী হ'ল পখুৰাজ চিকাৰী জালত। বন্দী হৈ পখুৰাজে কৰে হৌ হৌ হৌ। গৰজি উঠিলে মানে সিংহ, গোটেই হাবিটো খাই দিলে। যেতিয়া পখুৰাজ গৰজি উঠিলে, হাবি কোমাই দিলে, তেতিয়া মানে নিগনিটো ক'ৰবাত কাণ তুলি ধৰিলে। নিগনি ভাবিলে, মই পখুৰাজ সিংহ ৰজাৰ বিপদ হৈছে, মই যাওঁ। নিগনি খুব দূৰত ধৰি আহিলে নহয়। নিগনি আহি মানে পতাপত সিংহ ৰজাক মুকলি কৰি দিলে। সিংহ ৰজাক আহিলে মহাৰাজ, আপোনাৰ বিপদ নহয়, মই আহি গ'লো, আপুনি চিন্তা নকৰিব। মানে সিংহ ৰজাক ক'লে। তাৰপৰা সিংহ ৰজা দেখি পেলাই আৰু খং উঠি গৈছে, তই পিংকুলি নিগনি আকৌ আহিলি মোক বিপদ কৰিবলৈ। আৰু চুৰিবলৈ ধৰিলে, হৌ হৌ এনেকৈ মানে দুগুণ খং উঠি গ'ল। সিংহ ৰজাৰ খং উঠি গ'ল হয়। তেতিয়া নিগনিয়ে ভাবিলে, এই তেওঁ খঙতে টেৰেলি নকৰিলে। নিগনিয়ে মানে লাহে লাহে কৰি উঠে জালখনি। এনেকৈ মানে জালখন পুতি দিলে। পুতি দিয়াৰ লগে লগে সিংহ মুকলি হ'ল। মুকলি হয় সিংহ ৰজা আনন্দিত মন।
নিগনিটো ফূৰ্তি লাগি গ'ল আৰু তাৰপিছত কৈছে নিগনিক মানে বন্ধু বুলি আঁকোৱালি ল'লে আঁকোৱালি লৈ নিগনিক কৈছে ডাঙৰে সৰুৱেও ডাঙৰক সহায় কৰে জীৱ হত্যা কোনো কালে নকৰিবা ভাই এনেকৈ কয় নিগনিক মানে ধৰি নাচিবলৈ ধৰিলে আৰু এনেকৈ যেতিয়া নাচিলে নহয় তেতিয়া কৈছে আজিৰ পৰা তুমি আৰু মই বন্ধু এতিয়া তোমালোকে সাধু তোমাৰ কি বুজিলা কোৱাচোন মানে সৰুৱেও কেতিয়াবা ডাঙৰক সহায় কৰি নাপায় জানিলা আজি পুখুৰীটো কেইটামান মাছে খেলি আছে অকণিহঁত তোমালোকে চাবা দেই মই দেখা নুচুবা দেই কোনেও এইকেইটা মাছে পানীত খেলি আছে পানী কি হ'ল জানানে মাছকেইটা ভাগৰ লাগিলে খেলি খেলি ভাগৰ লাগিলে সিহঁতি কৈছে আমি বহুত দেৰি খেলিলোঁ আমি ঘৰলৈ যাওঁগৈ তাৰে আকৌ এটা মাছে কৈছে শুনিবা কি ক'লে গম পালানে এইটো মাছে কৈছে মই বোলে এতিয়া নাযাওঁ দেই মই আৰু খেলিম মোৰ খেলি শেষে হোৱা নাই এই মাছটোৱে কৈছে জানানে বাকী মাছকেইটাই কৈছে নহয় আমাৰ ভাগৰ লাগিছে আমি যাওঁগৈ এনেকৈ কৈছে তাৰপিছত আৰু মাছকেইটা কি কৰিলে লাহেকৈ ঘৰলৈ গুচি গ'লগৈ মাছকেইটা গম পালানে মাছকেইটা ক'লে আমি যাওঁগৈ দেই ঘৰলৈ গুচি গ'ল এইটো অকণমান দুষ্ট মাছ এই দুষ্ট মাছটো অকলে অকলে খেলি আছে গম পাইছানে পানীতে ই সাঁতুৰি আছে পানীত খেলি আছে আৰু খেলি থাকোঁতে বগলী এটা পাৰতে আহি গ'ল নহয় বগলী এটা গম পাইছানে বগলী এটা পাৰলৈ আহিলে এইটো বগলী দেখিছানে তাৰপাছত এই মাছটোৱে খেলি আছে বগলীটোৱে পাৰতে বহিলেহি নহয় বহি থাকোঁতে মাছটো দেখা পাছত নুচুবা বগলীটোৱে মই খাই পেলাম মাছটোৱে কৈছে তুমি দেখোন খাই পেলালে মই মৰিয়ে থাকিম আৰু মাছটোৱে কৈছে জানানে কি কৈছে মাছটোৱে কি ক'লে কোৱাচোন মৰিয়ে থাকিম তুমি মোক নেখাবা মই ঘৰলৈ যাবগৈ লাগিব নহয় তাৰপৰা ই কৈছে নহয় বগলীটোৱে কৈছে নহয় মোৰ বৰ ভোক লাগিছে মই আজি তোমাক পালোঁ আৰু খাই পেলাম আৰু তেতিয়া মাছটোৱে কৈছে মোক আজি তুমি নেখাবা মোক খাই পেলালে মোৰ ঘৰত বিচাৰি ফুৰিব মই এতিয়া ঘৰলৈ যাব লাগে নহয় নহয় মই তোমাক ধৰোঁৱেই ই কৈছে ৰ'বা মোক খাবা তুমি চোৱাচোন তোমাৰ পাছফালে মোতকৈ